আৰু যিয়ে আল্লাহ তাআলাৰ পবিত্ৰ নামসমূহ আৰু গুণাৱলী সম্পৰ্কীয় বিশ্বাসত আহলে সুন্নাত ওয়াল জামাতৰ বিৰোধিতা কৰিব সি নিশ্চিতভাৱে পৰস্পৰ বিৰোধী বিশ্বাসত আৰু উদ্ধৃত ও যুক্তিগত স্পষ্ট প্ৰমাণৰ বিপক্ষে নিপতিত হ'ব। আহলে সুন্নাত ওয়াল জামাত আল্লাহ তাআলাৰ বাবে সেইসমূহ গুণাৱলী সাদৃশ্যহীনভাৱে প্ৰতিষ্ঠা কৰে যিবোৰ আল্লাহ তাআলা তেওঁৰ পবিত্ৰ কোৰানত অথবা তেওঁৰ ৰাসূলে সহিহ হাদিছত আল্লাহৰ বাবে প্ৰতিষ্ঠা কৰিছে। সিহঁতে আল্লাহ তাআলাক তেওঁৰ সৃষ্টিৰ সাদৃশ্যৰ পৰা এনেকৈ পবিত্ৰ ৰাখে যাৰ মাজত তাতিল অৰ্থাৎ গুণমুক্ত হোৱাৰ অতি সামান্য পৰিমাণৰ সম্ভাৱনা নাথাকে। ফলত সিহঁতে পৰস্পৰ বিৰোধী আস্থাৰ পৰা মুক্ত হৈ সমূহ দলিল প্ৰমাণৰ ভিত্তিত আল্লাহৰ গুণাৱলীৰ ওপৰত বিশ্বাস স্থাপন কৰে। দৰাচলতে আল্লাহৰ বিধান এইটোৱে যে যিয়ে ৰাসূলসকলৰ জৰিয়তে প্ৰেৰিত সত্যক খামোচ মাৰি ধৰি তাৰ সকলো সামৰ্থ্য সেই পথত ব্যয় কৰে আৰু নিষ্ঠাৰ সৈতে ইয়াৰ আম্বেক্ষণত থাকে, আল্লাহ তাআলা তাক সত্যৰ পথত চলাৰ তৌফিক প্ৰদান কৰে আৰু তাৰ প্ৰমাণসহ তেওঁক বিজয়ী কৰি দিয়ে। আল্লাহ তাআলা কৈছে, বাল নাকদিবু বিল হাক্কি আলাল বাতিল ফায়াদমাগহু ফাইদা হুৱা জাহিক, অৰ্থাৎ আচলতে আমি সত্যৰ জৰিয়তে অসত্যক আঘাত কৰোঁ, ফলত ই অসত্যক চূৰ্ণ বিচূৰ্ণ কৰি দিয়ে আৰু চাওঁতে চাওঁতে অসত্য বিলুপ্ত হৈ যায়। সূৰা আম্বিয়া আয়াত নম্বৰ 18। আল্লাহ তাআলা আৰু কৈছে, ওয়ালা ইয়াতুনাকা বিমাসালিন ইল্লা জিনাকা বিল হক ওয়া আহসানা তাফসীৰা, অৰ্থাৎ যেতিয়া সিহঁতে তোমাৰ ওচৰলৈ কোনো নতুন কথা লৈ আহিছে তাৰ যথাৰ্থ সমাধান ঠিক সময়তে আমি তোমাক জনাই দিছোঁ আৰু উত্তমভাৱে ব্যাখ্যাও কৰি দিছোঁ। সূৰা ফুৰকান আয়াত নম্বৰ 33। হাফিজ ইবনে কাসিৰ ৰাহিমাহুল্লাহ তেওঁৰ বিখ্যাত তফসিৰ গ্ৰন্থত নিম্নলিখিত আয়াতৰ ব্যাখ্যা প্ৰসংগত উত্তম কথা কৈছে, যেনে যিটো অত্যন্ত উপকাৰী হোৱাৰ বাবে ইয়াত মই আলোচনা কৰিবলৈ উপযোগী বুলি ভাবোঁ। যেনে আল্লাহ তাআলাই কৈছে, ইন্না ৰাব্বাকুমুল্লাহু আল্লাযী খালাকাস সামাৱাতি ওয়াল আৰদা ফি সিত্তাতি আইয়ামিন থুম্মা ইস্তাৱা আলাল আৰশ, অৰ্থাৎ নিশ্চয় তোমালোকৰ প্ৰভু সেইজন আল্লাহ যিজনে 6 দিনত আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে, তাৰপিছত তেওঁ নিজ সিংহাসনত উপবিষ্ট হৈছে। সূৰা আৰাফ আয়াত নম্বৰ 54। তেখেতে কৈছে, এই বিষয়ত মানুহৰ মন্তব্য অধিক, অৰ্থাৎ এই হাফিজ ইবনে কাসিৰ ৰহমতুল্লাহ এই বিষয়ে এই আয়াতৰ তফসিৰত কৈছে যে এই বিষয়ে মানুহৰ মন্তব্য অধিক, ইয়াৰ বিস্তাৰিত বৰ্ণনা কৰা ইয়াত সম্ভৱ নহয়। আমি এই ক্ষেত্ৰত সেই পথ অৱলম্বন কৰিম যিটো অতীতৰ সুযোগ্য মনীষী ইমাম মালিক ৰহিমাহুল্লাহ, আউজাই, চৌৰি, লাইছ বিন ছাদ, ইমাম শ্বাফি, ইমাম আহমদ, ইছহাক বিন ৰাহৱাই, তেওঁলোক সেই সময়ৰ আৰু পৰৱৰ্তী মুছলমানসকলৰ ইমামসকলে অৱলম্বন কৰিছে, সেই পথে আমি অৱলম্বন কৰিম। আৰু সেয়া হৈছে আল্লাহ তাআলাৰ গুণাৱলীৰ বৰ্ণনা যেনেকৈ আমালৈ বৰ্ণনা হৈছে ঠিক সেইভাৱেই সেইটো মানি লোৱা। ইয়াৰ কোনো ধৰণ গঠন, সাদৃশ্য অথবা গুণবিমুক্তি নিৰ্ণয় কৰা ঠিক নহয়। যিসকল লোকে আল্লাহৰ লগত তেওঁৰ সৃষ্টিৰ সাদৃশ্য প্ৰদান কৰে সিহঁতৰ মগজুত প্ৰথমে আল্লাহৰ গুণাৱলী সম্পৰ্কে যিটো কল্পনাৰ সৃষ্টি হয় সেইটোৰ পৰা আল্লাহ তাআলা সম্পূৰ্ণৰূপে মুক্ত, কিয়নো কোনো ক্ষেত্ৰতেই কোনো সৃষ্টি আল্লাহৰ সদৃশ্য হ'ব নোৱাৰে। বিশ্বজগতৰ একোৱে তেওঁৰ লগত ত্ৰিজুৰি নাখাটে, তেওঁ সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা। প্ৰকৃততে বিষয়টি তেনেই যেনে শ্ৰদ্ধেয় ইমামসকলে কৈ গৈছে। তেখেতসকলৰ মাজত ইমাম বুখাৰীৰ শিক্ষক নাইম বিন মুহাম্মাদ আল খুজাই অন্যতম। তেওঁ কৈছে, যি ব্যক্তি আল্লাহক তেওঁৰ সৃষ্টিৰ সৈতে সাদৃশ্য কৰে সি কাফিৰ, আৰু যিয়ে আল্লাহৰ লগত গুণাৱলীৰ অস্বীকাৰ কৰে যিবোৰৰ জৰিয়তে তেওঁ নিজকে বিশেষিত কৰিছে সিও কাফিৰ, কিয়নো আল্লাহক স্বয়ং আল্লাহ নিজেই বা তেওঁৰ ৰাসূলে যিসমূহ গুণাৱলীৰ দ্বাৰা বিশেষিত কৰিছে সৃষ্টিৰ লগত সেইসমূহৰ কোনো সাদৃশ্য নাই। এতেকে যি ব্যক্তি আল্লাহ তাআলাৰ বাবে কোৰআন শৰীফৰ স্পষ্ট আয়াত আৰু সহিহ হাদিছসমূহত বৰ্ণিত গুণাৱলী এনেকৈ প্ৰতিষ্ঠা কৰে যেনেকৈ আল্লাহ তাআলাৰ মহত্বৰ সৈতে প্ৰযোজ্য আৰু তেওঁক যাৱতীয় অপূৰ্ণতা, খুঁত আৰু দুখ ত্ৰুটিৰ বিচ্যুতিৰ পৰা পাক পবিত্ৰ ৰাখে, সিয়েই সেই ব্যক্তি যিজনে হৃদায়তৰ পথ সঠিকভাৱে অনুসৰণ কৰি চলে। এতিয়া হওক আমি দ্বিতীয় নীতিমালা সম্পৰ্কে আলোচনা কৰিম, সেইটো হৈছে ফিৰিষ্টাসকলৰ প্ৰতি ইমান।
ফিৰিষ্টাসকলৰ প্ৰতি সংক্ষিপ্ত আৰু বিস্তাৰিতভাৱে বিশ্বাস স্থাপন কৰিব লাগিব এজন মুছলমান সংক্ষিপ্তভাৱে এইটো বিশ্বাস স্থাপন কৰিব যে আল্লাহ তাআলাৰ বিপুল সংখ্যক ফিৰিষ্টা আছে সিহঁতক তেওঁ নিজ আনুগত্যৰ বাবে সৃষ্টি কৰিছে সিহঁতৰ বৰ্ণনা দি তেওঁ কৈছে যে সিহঁত আল্লাহৰ আগধৰি নামাতে বৰং সিহঁত সদায় তেওঁৰ আদেশ অনুসাৰে নিজ নিজ দায়িত্ব পালন কৰে যেন আল্লাহ তাআলাই কৈছে ইবাদুম মুকৰামুন লা ইয়াসবিকুনাহু বিল কওল ওয়া হুম বিআমৰিহি ইয়ামালুন ইয়ালামু মা বাইনা আইদিহিম ওয়া মা খালফাহুম ওয়া লা ইয়াশফাউনা ইল্লা লিমান ইরতাদা ওয়া হুম মিন খাশিয়াতিহি মুশফিকুন অৰ্থাৎ তেওঁলোক আল্লাহৰ মৰ্যাদাবান দাস মাথোনহে আল্লাহে কোৱাৰ আগতে তেওঁলোকে আগধৰি নামাতে কেৱল তেওঁৰ আদেশ অনুযায়ীহে কাম কৰে তেওঁলোকৰ আগত কি আছে সেয়া তেওঁ জানে আৰু তেওঁলোকৰ আগচৰে কি আছে সেয়াও তেওঁ জানে তেওঁলোকে কাৰো পক্ষে ওকালতি নকৰে কাৰণ কৰে মাথোন তেওঁলোকৰ বাবেহে যিসকলৰ পক্ষে ওকালতি কৰিবলৈ স্বয়ং আল্লাহে সন্মতি দিয়ে আৰু যিসকল তেওঁৰ ভয়ত ভীতি সন্তুষ্ট হৈ থাকে সূৰা আম্বিয়া আয়াত নম্বৰ 26-28 আল্লাহৰ ফিৰিষ্টাসকল বিভিন্ন প্ৰকাৰ দায়িত্ব নিয়োজিত তাৰ ভিতৰত এডল তেওঁৰ আৰছ অৰ্থাৎ সিংহাসন উত্তোলন কাৰ্যত নিয়োজিত আন এডল জান্নাত জাহান্নামৰ তত্ত্বাৱধানত আৰু এডল মানুহৰ আমলনামা সংৰক্ষণৰ দায়িত্বত নিয়োজিত এইদৰে বিভিন্নজন বিভিন্ন কামত নিয়োজিত হৈ আছে আৰু আমি বিশদভাৱে সেইসকল ফেৰেস্তাৰ প্ৰতি বিশ্বাস স্থাপন কৰিব লাগে যিহঁতৰ নাম আল্লাহ তাআলা আৰু তেওঁৰ ৰাসূলে উল্লেখ কৰিছে যেনে জিবৰিল আলাইহিছ সালাতু সালাম মিকাইল আলাইহিছ সালাতু সালাম মালিক এওঁ দুজখৰ দত্তবধায়ক আৰু ইছৰাফিল আলাইহিছ সালাতু সালাম এওঁ মহাপ্ৰলয়ৰ দিনা হিঙাত ফু দিয়াৰ কামত নিয়োজিত হৈ আছে একাধিক সহিহ হাদিছত তেওঁৰ কথা উল্লেখ কৰা হৈছে হযরত আয়েশা রাদিয়াল্লাহু তাআলাৰ পৰা বৰ্ণিত এটা হাদিছত কোৱা হৈছে যে নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে ফিৰিষ্তাসকল নূৰৰ সৃষ্টি জিনসকল বিশুদ্ধ জুইৰ সৃষ্টি আৰু আদমক যিহে সৃষ্টি কৰিছে সেইটো আল্লাহ তাআলা তোমালোকৰ বাবে বৰ্ণনা কৰি দিছে উক্ত হাদিসটো ইমাম মুসলিম ৰাহিমাহুল্লাহ বৰাত সহ তেওঁৰ নিজ গ্ৰন্থত বৰ্ণনা কৰিছে